গুড মৰ্নিং ফ্ৰেণ্ডছ, মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ অৰ্থাৎ সাপ্তাহিক ৰাশিফল শিতানলৈ সকলোকে স্বাগত। এই মাৰ্চ মাহৰ দ্বিতীয় সপ্তাহৰ ৰাশিফল পঢ়োৱাৰ আগতে আপোনালোকলৈ এক বিশেষ অনুৰোধ, যদি এই ভিডিঅ'টো আপোনাৰ অকণমানো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। এতিয়া মাৰ্চ মাহৰ সাপ্তাহিক ৰাশিফল পঢ়িবলৈ ওলাইছোঁ। এই ৰাশিফলটো হ'ব 11 মাৰ্চৰ পৰা 17 মাৰ্চলৈ থাকিব। এই সপ্তাহৰ মাৰ্চ মাহৰ এই সপ্তাহত প্ৰথম দেখো মেঘ ৰাশি। এই সপ্তাহত চন্দ্ৰ ৰাশি সন্দৰ্ভত বৃহস্পতি প্ৰথম উপস্থিত থকাৰ বাবে এই সপ্তাহত আপুনি উপলব্ধি কৰিব যে আপোনাৰ চৌপাশৰ মানুহ আৰু ঘনিষ্ঠ মানুহবোৰে নিজ নিজ কৰ্মক্ষেত্ৰত সচৰাচৰকৈ ভাল প্ৰদৰ্শন কৰি আছে। এই ক্ষেত্ৰত তেওঁলোকৰ সফলতালৈ শিক্ষান্বিত হোৱাৰ সলনি আপুনি তেওঁলোকৰ সফলতাৰ প্ৰশংসা কৰা আৰু তেওঁলোকক উৎসাহিত কৰা উচিত। অৰ্থাৎ এই মাৰ্চ মাহৰ এই সপ্তাহৰ ৰাশিফলটো আপোনাৰ গ্ৰহৰ ভাল উপস্থিতিৰ বাবে আপোনাৰ যি চৌপাশৰ আৰু ঘনিষ্ঠ মানুহবোৰ নিজ নিজ কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব এই সপ্তাহত, আৰু তেওঁলোকৰ সৈতে আপুনি সফলতাৰে আপুনি সফলতা প্ৰাপ্তি লাভ কৰা আপোনাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ৰাশিৰ পৰা শনি একাদশ গৃহত স্থিত হোৱাৰ কাৰণে আপুনি নিজৰ ভাৱমূৰ্তি বিকাশ কৰাৰ লগতে আপুনি নিজৰ ধনাত্মক শক্তি অনুভৱ কৰিব পাৰিব। আপোনাৰ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত আৰ্থিক দিশত যথেষ্ট ভাল হ'ব, কাৰণ এই সময়ছোৱাত বহুতো গ্ৰহৰ প্ৰভাৱে আপোনাৰ পক্ষত ক্ৰিয়া কৰিব আৰু তেওঁলোকক বহুতো সুযোগ প্ৰদান কৰিব, যাৰ ফলত আপুনি নিজকে উপাৰ্জন বৃদ্ধি কৰাৰ লগতে সঞ্চয় ধন বৃদ্ধি কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ আৰ্থিক ক্ষেত্ৰখনত এই অন্য সপ্তাহৰ তুলনাত এই সপ্তাহত আপোনাৰ যথেষ্ট বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপোনালোকে আৰ্থিক ক্ষেত্ৰখনত এই সপ্তাহত কোনো অসুবিধা নহ'ব, অৰ্থাৎ আৰ্থিক দিশত মোটামুটিভাৱে ভালে যাব। এই সপ্তাহত ঘৰৰ শিশুসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ হ্ৰাস পাব। ইয়াৰ কাৰণে তেওঁলোকে বেছিভাগ সময় টিভি চাই কটাব পাৰে আৰু তেওঁলোকক লৈ আপুনি হতাশ হৈ পৰিব পাৰে। যি কি নহওক, এই সময়ছোৱাত শিশুসকলৰ মনত ঘৃণাৰ ভাৱ সোমাব পৰা কোনো কাম নকৰিব। ইয়াৰ বাবে আপোনাৰ তেওঁলোকৰ লগত সময় কটোৱাটো আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰাটো বেছি ভাল হ'ব। অৰ্থাৎ এই সপ্তাহত শিশুসকলক কিছু সতৰ্কতা অৱলম্বন কৰিব যে তেওঁলোকৰ অধ্যয়নৰ প্ৰতি আগ্ৰহটো যিটো আগ্ৰহ, সেই আগ্ৰহটো অলপ হ্ৰাস হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপুনি শিশুসকলক ভাল ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ ফলত যাতে নিগেটিভ মনোভাৱ যাতে সৃষ্টি নহয়, যাৰ ফলত আপোনালোকৰ যিটো শিশুৰ প্ৰতি যি মৰম ভাল পোৱা আৰু তেওঁলোকক ভালদৰে বুজাবলৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰিব লাগিব। এই সপ্তাহত আপুনি প্ৰায়ে বন্ধুবৰ্গৰ বাবে প্ৰয়োজনীয়তা অধিক কৰে। এই সপ্তাহত বন্ধুবৰ্গৰ বাবে অত্যাধিক সময় আৰু ধন খৰচ কৰাটো আপোনাৰ প্ৰেমাস্পদক দুখী কৰিব পাৰে। এতিয়াও এই বিষয়ত আপোনাৰ সৈতে আলোচনা কৰাৰ সম্ভাৱনা দেখা যায়, কিন্তু আপুনি প্ৰয়োজনীয়ভাৱে তেওঁৰ কথাত গুৰুত্ব নিদিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ফাট মেলিব পাৰে। অৰ্থাৎ বন্ধুবৰ্গৰ লগত অত্যাধিক সময় কটোৱা আৰু লগতে পইচা খৰচ কৰা দেখা যায়, যাৰ ফলত আপোনাৰ প্ৰেমাস্পদে আপোনাৰ এই কৰ্মৰ প্ৰতি আপোনাৰ প্ৰতি খং বা বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। সেয়ে আপোনালোকে প্ৰেমাস্পদৰ কথা শুনক, বন্ধুকো সময় দিয়ক, লগতে যাতে অযথা ধন খৰচৰ পৰা আপুনি বাচি থাকক। এই সময়ছোৱাত আপুনি যথেষ্ট ভাল বুলি প্ৰমাণিত হ'ব, কাৰণ এই সময়ছোৱাত আপুনি কিছুমান নতুন সামগ্ৰী উৎপাদন আৰম্ভ কৰিব পাৰে। ইয়াৰ লগতে আপুনি এই সপ্তাহত বিপদ শংকাৰ পৰা পিছলৈ নাযায়। এই সময়ছোৱাত আপোনালোকে নিশ্চিতভাৱে লাভান্বিত কৰিব। যিসকল উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আনকি কম প্ৰচেষ্টা স্বত্বেও সফলতা লাভ কৰিব পাৰিব, কিয়নো এই সময়ছোৱাত তেওঁলোকৰ বাবে যথেষ্ট পৰিমাণৰ অনুকূল হ'ব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত এই সপ্তাহটো আপোনালোকে খুবেই ভাল বুলি পৰিগণিত হৈছে, কিয়নো তেওঁলোকে ইমান অতি কম সময়তে সফলতা লাভ কৰিবলৈ এই সপ্তাহত তেওঁলোকে সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পৰিপ্ৰেক্ষিতত আপুনি এই সময়ছোৱাত সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰা উচিত আৰু এনে সুযোগ যাবলৈ দিয়া উচিত নহয়। আপুনি যিবোৰ সুযোগ সুবিধা আছে সেইবোৰ আপোনাৰ হাতলৈ যে নাযায়, তাৰ বাবে আপুনি চেষ্টা কৰিব লাগিব। এই সপ্তাহত অত্যাধিক ঘৰুৱা কামৰ বোজাৰ বাবে আপোনাৰ দাম্পত্য জীৱনলৈ বিবাদ আহিব পাৰে। আপোনালোকে কিছু ঘৰুৱা কামৰ বাবে কিছু বাদ বিবাদো হ'ব পাৰে। এই সময়ছোৱাত আপুনি দাম্পত্য জীৱনৰ প্ৰকৃত উপভোগ কৰিব পৰা নাই যেন অনুভৱ কৰিব। এনে পৰিস্থিতি আপুনি সৰু কথাতে আপোনাৰ জীৱনসংগীৰ ওপৰত খং কৰিব, কিন্তু আপুনি যেতিয়াই জীৱনসংগীৰ ব্যস্ততাৰ প্ৰকৃত কাৰণ জানিব পাৰিব, তেতিয়া আপোনাৰ খং কমিব আৰু জীৱনসংগীৰ সৈতে এক ৰোমান্টিক ভ্ৰমণ যোৱাৰ পৰিকল্পনা কৰিব। অৰ্থাৎ আপোনাৰ জীৱনসংগীলৈ কিছু বাদ বিবাদ হোৱাৰো এই সপ্তাহত কিছু সম্ভাৱনা আছে, যিহেতু আপোনালোকে ইজনে সিজনক সময় দিব নোৱাৰিব এই সপ্তাহত। কিন্তু জীৱনসংগী প্ৰকৃত ব্যস্ততাৰ কাৰণ আপুনি জানি আপোনাৰ
দুখী হোৱাৰ পৰিৱৰ্তে মনটো সুখীয়ে হ'ব। ইয়াৰ ফলত আপোনালোকে দূৰণিবতীয়া যাত্ৰা কৰাৰ পৰিকল্পনা বনাব পাৰে এই সপ্তাহত। উপায় হিচাপে থাকিব এই সপ্তাহত প্ৰতিদিনে 21 বাৰ ওং দুৰ্গায় নমঃ জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বৃক্ষ ৰাশি সাপ্তাহিক ৰাশিফল। ভাল স্বাস্থ্য লাভ কৰিবৰ বাবে জিৰণি লওক আৰু এই সপ্তাহত আপুনি যথেষ্ট পৰিমাণে সময় পাব আৰু সেয়ে আপুনি এই সময়খিনি সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিব। দৈনিক খোজ কঢ়া উচিত আৰু যদিহে সম্ভৱ হয় আপুনি ঘৰতে কিছুমান সহজ ব্যায়াম কৰিব পাৰে। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব, অৰ্থাৎ স্বাস্থ্যৰ যতন ল'ব লাগিব। সুস্বাস্থ্য অটুট ৰাখিবলৈ আপুনি দৈনিক খোজ কঢ়া ব্যায়াম ইত্যাদি আজি কাম কৰিব পাৰে এই সপ্তাহত। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা সন্দৰ্ভত ৰাহু একাদশ গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি বিপৰীত লিংগৰ প্ৰতি যথেষ্ট পৰিমাণে আকৰ্ষিত হ'ব। আপুনি তেওঁক আকৰ্ষণ কৰিবৰ বাবে যথেষ্ট পৰিমাণে ব্যয় কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ ক্ষতি কৰিব পাৰে। সেয়ে এই সপ্তাহ নোহোৱা নিশ্চিন্তকৈ আনৰ ওপৰত খৰচ কৰাটো আপোনাৰ বাবে এক লোকচান হিচাপে প্ৰমাণিত হ'ব পাৰে। অৰ্থাৎ আপুনি কিছুমান বিপৰীত লিংগৰ প্ৰতি আপুনি এই সপ্তাহ আকৰ্ষণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ ব্যয় যথেষ্ট পৰিমাণে খৰচটো আপোনাৰ বৃদ্ধি হ'ব। আপুনি নোহোৱা নিশ্চিন্তাকৈ আনৰ ওপৰত অত্যাধিক ব্যয় কৰিলে আপোনাৰ কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে এই সপ্তাহত। সেয়ে আপুনি অলপ সাৱধানে খৰচ পাতি কৰিব। এই সপ্তাহত আপোনাৰ ব্যক্তিগত জীৱনত আপোনাৰ পিতৃ মাতৃ বা শহুৰৰ অত্যাধিক হস্তক্ষেপৰ বাবে আপুনি চিন্তাটো কৰিব পাৰে। এই সমস্যাত তেওঁলোকৰ প্ৰতি আপোনাৰ আচৰণ অতি বেয়া হ'ব, যাৰ বাবে আপোনাৰ সন্মানো হ্ৰাস পাব। এই সমস্যাত আপুনি আৰু আপোনাৰ প্ৰেমাস্পন্দই পৰস্পৰৰ সৈতে ভাল সময় কটোৱাটো ক্ষেত্ৰত ব্যৰ্থ হ'ব। অৰ্থাৎ আপোনাৰ প্ৰেমাস্পন্দৰ লগত সময় কটোৱাটো এই সপ্তাহত কিছু ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত আপোনালোকৰ সম্পৰ্কলৈ কিছু ব্যৱধান আহিব। এনে পৰিস্থিতিত নিজৰ ব্যস্ততাপূৰ্ণ জীৱৰ পৰা কিছু সময় উলিয়াই প্ৰেমাস্পন্দক দিয়ক আৰু তেতিয়াহে আপুনি কিছু পৰিমাণে নিজৰ সম্পৰ্কটো সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব। অৰ্থাৎ আপুনি নিজৰ সম্পৰ্কটো অতি সুৰক্ষিত কৰি ৰাখিবলৈ হ'লে আপুনি সময় উলিয়াবই লাগিব এই সপ্তাহত। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা দশম গৃহত শনি স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপোনাৰ কামৰ দক্ষতা বিকশিত হ'ব, যাৰ ফলত আপুনি অধিক সৃষ্টিশীলভাৱে চিন্তা কৰিব পাৰিব আৰু আপোনাৰ ব্যৱসায় উন্নত কৰাৰ বাবে এক ডাঙৰ সিদ্ধান্ত কৰিব পাৰিব। আপোনাৰ সিদ্ধান্ত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগতে আপোনাৰ কৰ্মচাৰীক সমৰ্থন প্ৰাপ্ত কৰিব, যি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব আৰু আপোনাৰ দুগুণ গতিত উৎপাদনক্ষম হোৱা দেখা যাব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশত এই সপ্তাহটো আপোনাৰ খুবেই ভাল যাব। আপোনাৰ আৰ্থিক দিশৰ লগতে আপোনাৰ কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনাৰ সৃজনশীল চিন্তা কৰিব পাৰিব এই সপ্তাহত। লগতে আপোনাৰ ব্যৱসায়িক উন্নতিৰ বাবে আপুনি কিছুমান সিদ্ধান্ত ল'ব পাৰিব এই সপ্তাহত, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, লগতে আপোনাৰ উৎপাদনক্ষমটো বৃদ্ধি হোৱা দেখা যায় এই সপ্তাহত। এই ৰাশিৰ লোকসকলে তেওঁলোকৰ শিক্ষাৰ পথলৈ অহা সকলো সমস্যাৰ পৰা এই সপ্তাহত পৰিত্ৰাণ পাব পাৰিব, যাৰ বাবে আপুনি সজীৱ অনুভৱ কৰাৰ লগতে চাপমুক্ত অনুভৱ কৰিব। এনে পৰিস্থিতি এই সময়ছোৱাত সৎ ব্যৱহাৰ কৰি পঢ়া শুনাৰ লগতে শাৰীৰিক কাৰ্যকলাপত সময় দিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপুনি এই সপ্তাহখন কিছুমান আজি শিক্ষাৰ্থীসকলৰ বাবে আপোনালোকে চাপমুক্ত অনুভৱ কৰিব। শিক্ষাৰ্থীসকলে এই সপ্তাহ পৰিত্ৰাণ পাবলৈ চাপমুক্ত অনুভৱ কৰিব। এনে পৰিস্থিতি পঢ়া শুনাৰ লগতে শাৰীৰিক কাৰ্যকলাপতো আপুনি সময় দিবলৈ চেষ্টা কৰিব এই সপ্তাহত। এই সপ্তাহত আপুনি নিজৰ বৈবাহিক জীৱনৰ আগ্ৰহৰ অভাৱ অনুভৱ কৰিব, যাৰ কাৰণে আপুনি ঘৰতকৈ অধিক সময় বাহিৰত নিজৰ বন্ধুবৰ্গৰ সৈতে কটোৱা দেখা যাব। ইয়াৰ বাবে আপুনি জীৱনসংগী আঘাত পাব পাৰে। অৰ্থাৎ আপুনি কিছু ঘৰুৱা সমস্যাৰ বাবে বা বৈবাহিক জীৱনৰ আগ্ৰহ কমোৱা যেন অনুভৱ কৰিব, যাৰ ফলত আপুনি ঘৰতকৈ বন্ধুবৰ্গ অধিক সময় দেখা যায়, যিটো আপোনাৰ জীৱনসংগী বেয়া প্ৰভাৱ কিছু পৰিব পাৰে এই সপ্তাহত। উপায়: প্ৰতিদিনে 41 বাৰ ওম নমঃ ভগৱান বসুদেৱ জাপ কৰক এই সপ্তাহত আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশিৰ সাপ্তাহিক ৰাশিফল। চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত শনি স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি এক অধিক উন্নত জীৱন যাপন কৰিবৰ বাবে স্বাস্থ্য ভাল কৰিবলৈ যত্ন কৰাৰ লগতে ব্যক্তিত্ব বিকাশ ঘটাবলৈ চেষ্টা কৰা উচিত। এই ক্ষেত্ৰত আপুনি দৈৰ্ঘ্য দূৰত্ব খোজ কঢ়া উচিত আৰু যদি সম্ভৱ হয় সেউজীয়া ঘাঁহত খালী ভৰিৰে খোজ কঢ়াটো ভাল হ'ব। ই আপোনাৰ চকুৰ লগতে জড়িত সকলো ধৰণৰ সমস্যাৰ পৰা মুক্ত লাভ কৰাত সহায় কৰিব। অৰ্থাৎ আপুনি শাৰীৰিক ক্ষেত্ৰত বা শৰীৰটো সুস্থ হৈ কৰি ৰাখিবলৈ হ'লে আপুনি এই সপ্তাহত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপুনি কিছুমান সুস্থ শৰীৰ কৰি বজাই ৰাখিবলৈ হ'লে আপুনি খোজ কঢ়া, ব্যায়াম কৰা, খালী ভৰিৰে ঘাঁহনিত খোজ কঢ়া ইত্যাদি আপুনি কৰিব পাৰে।
ই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা দশম গৃহত ৰাহু উপস্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপোনাৰ হাতত ধন থাকিব, কিন্তু অত্যাধিক ক্ৰয়ৰ বাবে ই আপোনাৰ বাবে পৰ্যাপ্ত নহ'ব। ইয়াৰ ফলত আপুনি যিকোনো সংস্থা বা বেংকৰ পৰা ঋণ লোৱাৰ সম্ভাৱনা আছে। যি কি নহওক, যদিহে সম্ভৱ হয় এনে কাম তেতিয়া কৰাটো পৰিহাৰ কৰিব আৰু এই ক্ৰয়সমূহ পিছলৈ ৰাখিব। এই সপ্তাহত আপোনালোকে কিছুমান আৰ্থিক দিশত কিছু নাটনিৰ সৃষ্টি হ'ব পাৰে কিছুমান বস্তু ক্ৰয় কৰিবলৈ, যাৰ ফলত আপুনি এই বস্তুটো ক্ৰয় কৰিবলৈ আপুনি বেংকৰ লোন ইত্যাদি আপুনি লোৱাৰ কিছু সম্ভাৱনা আছে, কিন্তু আপুনি এইবোৰ লওঁতে আপুনি কিছু ভাবি চিন্তিহে ল'ব। এই সপ্তাহত আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি হ'ব, যাৰ বাবে আপুনি মানসিক চাপত ভুগিব। এনে প্ৰতিকূল পৰিস্থিতিৰ বিষয়ে বাৰে বাৰে ভাবি থকাতকৈ আৰু সেই বিষয়ে অনুমান কৰাতকৈ সেই পৰিস্থিতিৰ প্ৰতি নিজকে প্ৰস্তুত কৰাৰ চেষ্টা কৰক। অৰ্থাৎ আপুনি পাৰিবাৰিক দায়িত্ব এই সপ্তাহ আপোনাৰ খুবেই বৃদ্ধি হ'ব, যাৰ ফলত আপোনাৰ মানসিক চাপটো কিছু বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। যাৰ ফলত আপুনি এনেবোৰ বিষয়ে ভাবি থকাতকৈ আৰু সেইবোৰ বিষয়ে অনুমান কৰাতকৈ সেই পৰিস্থিতিত নিজকে প্ৰস্তুত কৰি লওক আপুনি, অৰ্থাৎ সেই পৰিৱেশৰ লগত আপুনি এডজাষ্ট কৰি লওক। এই সপ্তাহত আপুনি নিজৰ প্ৰেমাস্পন্দৰ সৈতে ফুৰিবলৈ যোৱাৰ আৰু আনন্দ ফূৰ্তি কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি তেওঁৰ সৈতে ওলাই যাওঁতে ভদ্ৰ, দয়ালু, মৰমীয়াল হৈ থকা উচিত। ইয়াৰ বাবে আপুনি তেওঁৰ দৃষ্টিত আকৰ্ষণ হৈ পৰিব পাৰে। যদিহে আপুনি ব্যৱসায় অৰ্থাৎ আপুনি প্ৰেমাস্পন্দৰ সৈতে এই সপ্তাহ আপুনি ক'ৰবালৈ দূৰণিবতীয়া যাত্ৰা কৰা উচিত, যিটো যাত্ৰা আপোনাৰ নৈতিকভাৱে আপোনাৰ তেখেতৰ ওপৰত ভাল এটা তেওঁৰ ওচৰত তেওঁৰ চকুত আপুনি ভাল এটা ব্যৱহাৰ কৰিহে এই যাত্ৰা আৰম্ভ কৰিব, যাৰ ফলত আপোনালোকৰ যাত্ৰা খুব সুন্দৰভাৱে অতিবাহিত হ'ব। যদি আপুনি ব্যৱসায়ত কোনো নতুন অংশীদাৰ সোমোৱাৰ কথা বিবেচনা কৰিছে, তেনেহ'লে আপুনি সেই কথা দিয়াৰ পূৰ্বে সকলো বিষয়ে চালি জাৰি চোৱাটো আৰু পৃষ্ঠভূমি পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ভালদৰে ভাবক। এই সময়ছোৱা শিক্ষাৰ্থীসকলৰ বাবে যথেষ্ট অনুকূল হ'ব। অৰ্থাৎ আপুনি ব্যৱসায়িক ক্ষেত্ৰত কিছুমান নতুন পাৰ্টনাৰ সোমোৱাৰ ক্ষেত্ৰত আপুনি কিছুমান ভালদৰে সেই ব্যক্তিজনৰ বিষয়ে আপুনি ভালদৰে চালি জাৰি চাইহে আপোনালোকে তেনেবোৰ সিদ্ধান্ত ল'ব। এই সময়ছোৱাত শিক্ষাৰ্থীসকলে যথেষ্ট অনুকূল হ'ব আৰু অধ্যয়নৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে প্ৰদৰ্শনৰ উৎকৃষ্ট হ'ব। অৰ্থাৎ শিক্ষাৰ ক্ষেত্ৰত খুবেই ভাল যাব এই সপ্তাহটো। ইয়াৰ বাবে আপোনাৰ যথেষ্ট ইচ্ছা শক্তি আৰু মনোবল থকা দৰকাৰ, যিয়ে আপোনাৰ জটিল সময়তো আপোনাৰ যথাসাধ্য প্ৰচেষ্টা কৰিবলৈ উৎসাহিত কৰিব। আপোনালোকৰ সফলতাৰ বাবে আপোনাৰ যথেষ্ট উৎসাহিত কৰিব। আপোনাৰ এই সপ্তাহত মনোবল আপোনালোকে বৃদ্ধি কৰিব লাগিব। বহু দিনৰ পিছত আপুনি আৰু আপোনাৰ জীৱনসংগী এক শান্তিপূৰ্ণ পৰিৱেশত সময় কটাবলৈ পচন্দ কৰিব পাৰে আপোনালোকে। তদুপৰি আপোনালোকে বহুদিনৰ পৰা চলি থকা সকলো প্ৰকাৰৰ কাজিয়া পেচাল আঁতৰাই থৈ প্ৰেম আৰু ভালপোৱা উপভোগ কৰিবৰ বাবে কোনো ঠাইলৈ ভ্ৰমণ কৰি যোৱাৰ পৰিকল্পনা কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ যাত্ৰা এই সপ্তাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকৰ যাত্ৰা খুব শুভ বুলি এই সপ্তাহত পৰিগণিত হৈছে। প্ৰেমৰ ক্ষেত্ৰত এই যাত্ৰা আপোনালোকে কৰিলে আপোনালোকৰ প্ৰেম জীৱনত খুব এটা ভাল প্ৰভাৱ পৰিব এই সপ্তাহত। উপায়: প্ৰতিদিনে 23 বাৰকৈ ওম বুধায় নমঃ জাপ কৰক আপুনি পৰাপক্ষত এই সপ্তাহটোত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি সাপ্তাহিক ৰাশিফল। চন্দ্ৰ ৰাশিৰ পৰা দশম গৃহত বৃহস্পতি স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি নিজৰ হেৰুৱা উদ্যম আৰু ইতিবাচকতা ঘূৰাই পাবলৈ সক্ষম হ'ব। সেয়েহে নিজৰ শক্তিসমূহ সঠিক দিশত ব্যৱহাৰ কৰক আৰু ইয়াৰ পৰা লাভান্বিত হওক। অন্যথা এই সপ্তাহত আপোনাৰ অতিৰিক্ত কামৰ বোজাসমূহ আপোনাক ক্ৰোধৰ কাৰণ হৈ পৰিব পাৰে। ই লগতে আপোনাৰ মানসিক চাপো প্ৰদান কৰিব। অৰ্থাৎ আপুনি এই সপ্তাহত গ্ৰহৰ ভাল স্থিতিৰ বাবে আপোনাৰ ইতিবাচক ক্ষমতাসমূহ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব, আৰু যাৰ ব্যৱহাৰে আপোনাৰ সঠিক দিশত ব্যৱহাৰ কৰক আৰু ইয়াৰ লাভ উঠাওক আপুনি। আৰু এই সপ্তাহ অতিৰিক্ত কামৰ বোজাই আপোনাক ক্ৰোধৰ কাৰণ হৈ পৰিব পাৰে। আপোনাৰ অতিৰিক্ত কামৰ বোজা হোৱা পাৰে এই সপ্তাহত, লগতে আপোনাৰ মানসিক চাপো প্ৰদান কৰিব পাৰে। এয়া আপোনালোকে এই পৰিৱেশৰ লগত মিলাই চলিবলৈ চেষ্টা কৰিব এই সপ্তাহটোত। আৰ্থিক দিশৰ পৰা এই সপ্তাহত ধনৰ লগতে জড়িত বিষয়সমূহ ভাল ফল প্ৰাপ্ত কৰিব, কিয়নো চন্দ্ৰ ৰাশিৰ পৰা শনি অষ্টম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহ এই ৰাশিৰ চাকৰিয়াল জাতকসকলে এইখিনি সময়ত নিজৰ কাম অনুসৰি উন্নতি লাভ কৰিব। লগতে বহুতো জাতকৰ দৰমহা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। এনে পৰিস্থিতি উত্তম সময়ৰ সঠিক লাভ গ্ৰহণ কৰি প্ৰতিটো সুযোগৰ পৰা ধন উপাৰ্জন কৰাৰ বাবে নিজৰ প্ৰয়াস কৰক।
অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ যিটো আৰ্থিক দিশত কিছু লাভ হোৱাৰ সম্ভাৱনা আছে এটা ভাল ফল প্ৰাপ্তিৰ বাবে আপোনালোকে ভাল গ্ৰহৰ স্থিতিৰ বাবে যিসকল লোক চাকৰিয়ালৰ লগত জড়িত ব্যক্তিসকল তেওঁলোকৰ নিজৰ কাম অনুসৰি তেওঁলোকৰ উন্নতি লাভ কৰিব তেওঁলোকৰ কৰ্ম যি কষ্টতা ফল তেওঁলোকে লাভ কৰিব এই সপ্তাহত লগতে তেখেতসকলৰ দৰমহা বৃদ্ধিৰো এই সপ্তাহত পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ মোটামুটিভাৱে ক'বলৈ গ'লে এই সপ্তাহটোত ধন উপাৰ্জনৰ প্ৰকৃত পথ আপোনাৰ মুকলি হ'ব এই সপ্তাহত আপুনি ঘৰুৱা কামৰ প্ৰতি বিশেষ আগ্ৰহী হৈ ঘৰৰ অন্য মহিলাসকলৰ কামত সহায় কৰিব পাৰে ইয়াৰ ফলত আপোনালোকৰ সৈতে ঘৰৰ আন সদস্যসকলৰ সম্পৰ্কটো শক্তিশালী হ'ব লগতে পৰিয়ালৰ আপুনি সন্মান আৰু আদৰ লাভ কৰিব অৰ্থাৎ আপুনি ঘৰুৱা কাম কাজত কিছু সহায় সহযোগিতা কৰিব পাৰে এই সপ্তাহত প্ৰেম জীৱনত যথেষ্ট সুখকৰ হ'ব এই সপ্তাহত আপুনি প্ৰেমাস্পন্দৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰা দেখা যায় এই ৰাশিৰ লোকসকলে প্ৰেমাস্পন্দৰ সৈতে একেলগে হাতত ধৰাধৰিকৈ ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱা দেখা যায় আপুনি প্ৰেমাস্পন্দৰ সৈতে মানসিক আৰু আধ্যাত্মিক সামঞ্জস্যতা অনুভৱ কৰিব যি আপোনাৰ প্ৰেম জীৱনৰ এক অতি ইতিবাচক সংকেত অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব ভাল বুলি পৰিগণিত হৈছে এই সপ্তাহটোত আপোনালোকে প্ৰেমৰ ক্ষেত্ৰত কিছুমান বিষয়ত গুৰুত্বপূৰ্ণ দিশত যেনে বিবাহৰ দৰে আদি বিষয়বোৰ আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰা খুব ভাল বুলি পৰিগণিত হৈছে এই সপ্তাহটোত এই গোটেই সপ্তাহটো কৰ্মৰ ক্ষেত্ৰত আপুনি বিপৰীত লিংগৰ কাৰোবাৰ প্ৰতি আকৰ্ষণ হোৱাটো পৰিহাৰ কৰা উচিত হ'ব আপোনাৰ পক্ষে অন্যথা আপোনাৰ বদনাম হোৱাৰ লগতে আপোনাৰ প্ৰতিচ্ছবি অৱনমিত হ'ব পাৰে আপোনালোকে সতৰ্কতা হোৱা প্ৰয়োজন গতিকে এনেকুৱা কোনো কাম নকৰিব যাৰ বাবে আপুনি পিছত অনুদীপ্ত হ'বলগীয়া হ'ব পাৰে এই সমস্যাত ছাত্ৰ-ছাত্ৰীসকল যিসকল তেওঁলোকৰ নিজৰ লক্ষ্যত স্থিৰ আৰু তেওঁলোকে অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব কাৰণ এই সময়খিনি আপুনি নিজৰ অহংকাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবৰ বাবে সংঘৰ্ষ কৰিব লাগিব লগতে আপুনি অধ্যয়ন আৰু ভাল প্ৰদৰ্শন কৰি নিজৰ পিতৃ মাতৃ আৰু শিক্ষকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব অৰ্থাৎ শিক্ষাৰ্থীসকলে তেওঁলোকৰ কিছু সফলতাৰ প্ৰাপ্তিৰ বাবে তেওঁলোকৰ মনোভাৱ কিছু সলনি কৰাৰ প্ৰয়োজন হ'ব অৰ্থাৎ তেওঁলোকৰ অহংকাৰ সেইবোৰ ইত্যাদি পৰিহাৰ কৰিব লাগিব এই সপ্তাহত তেনেকৈ অহংকাৰৰ ওপৰত নিজকে নিয়ন্ত্ৰণ ৰাখিলে এই সপ্তাহত তেওঁলোকে ধুনীয়াকৈ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু শিক্ষকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব এই সপ্তাহত যিসকল নৱবিবাহিত দম্পতীয়ে কিছুদিনৰ পৰা পৰিয়াল বৃদ্ধি কৰাৰ কথা ভাবি আছে তেওঁলোকে অৱশেষত এই সময়ছোৱাত নতুন অতিথি আগমনৰ বিষয়ে ভাল খবৰ লাভ কৰিব এই খবৰটোৱে আপোনালোকক দুয়োকে পৰস্পৰে কাষ চাপি যোৱাৰ এক সুযোগ প্ৰদান কৰিব অৰ্থাৎ নৱবিবাহিত দম্পতীসকলৰ বাবে খুবেই ভাল বুলি প্ৰমাণিত হৈছে তেওঁলোকৰ নতুন আলহীৰ বাবে এই সপ্তাহটোত উপায় প্ৰতিদিনে 46 বাৰ ওম মান্দায় নমঃ জাপ কৰক আপুনি পৰাপক্ষত এতিয়া আহিছে সিংহ ৰাশিৰ সাপ্তাহিক ৰাশিফল এগৰাকী বন্ধু বান্ধৱী বা সহকৰ্মীৰ স্বাৰ্থপৰ স্বভাৱৰ ফলস্বৰূপে এই সপ্তাহত আপোনাৰ মানসিক শান্তি ভংগ হ'ব পাৰে এনে পৰিস্থিতিত আপুনি গাড়ী চলাই থাকোঁতে মনোনিৱেশ কৰিব নোৱাৰিব গতিকে গাড়ী চলাওঁতে সাৱধানতে এই সপ্তাহত আপুনি অধিক সতৰ্কৱান হোৱা উচিত অৰ্থাৎ আপুনি গাড়ী কিছুমান মানসিক চাপৰ বাবে আপোনাৰ যি শান্তি ভংগ হোৱাৰ সম্ভাৱনা আছে আৰু গাড়ী ঘোঁৰা চলাওঁতে আপুনি বিশেষ মনোযোগ দি চলাব আৰ্থিক জীৱনত চলি থকা উত্থান পতনৰ বাবে এই সপ্তাহত আপোনাৰ জীৱনসংগী বা প্ৰেমাস্পন্দৰ সৈতে কোনো ডাঙৰ বিবাদ হোৱাৰ সম্ভাৱনা আছে কিছুমান প্ৰেমাস্পন্দৰ সৈতে কিছু বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে আপুনি ধনৰ ক্ষেত্ৰত অত্যন্ত অসহায় অনুভৱ কৰিব পাৰে আৰু আপুনি আনকি আপোনাৰ জীৱনসংগীৰ পৰা আপোনাৰ ধনৰ অপব্যয়ৰ বাবে টান কথা শুনিবলগীয়া হ'ব পাৰে অৰ্থাৎ ধনৰ কিছু অভাৱ বা আপোনালোকৰ ধন খৰচলৈ কিছু বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে এই সপ্তাহটোত এই সপ্তাহত বৃহস্পতি চন্দ্ৰ ৰাশিৰ পৰা নৱম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি পৰিয়ালৰ সকলো ধৰণৰ কণ্ডল দূৰ কৰি পৰিয়ালটোৰ আৰ্থিক অৱস্থাটো উন্নত কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ ভাল ৰাশি দৃষ্টিত এই সপ্তাহটো পৰিয়ালৰ যেতিয়া আৰ্থিক সংকেতৰ পৰা কিছু উদ্ধাৰ কৰিবলৈ এই সপ্তাহটো আপুনি সক্ষম হ'ব আপোনাৰ পিতৃ মাতৃয়ে আপোনালৈ গৌৰৱান্বিত হ'ব আৰু আপোনাৰ চিন্তা ধাৰণা আৰু বুদ্ধিমত্তা শলাগ ল'ব এই সপ্তাহত আপুনি কিছুমান কৰ্মক লৈ আপোনাৰ গৌৰৱান্বিত হ'ব লগতে আপোনাৰ যি চিন্তাধাৰা বুদ্ধি আপোনাৰ যি বুদ্ধিমত্তা যি সিদ্ধান্ত সেই সিদ্ধান্ত আপোনাক শলাগ ল'ব এই সপ্তাহত আপুনি নিজৰ প্ৰেমাস্পন্দ আন কাৰোবাৰ সৈতে কিছু অধিক বন্ধুত্বপূৰ্ণ হোৱা দেখা যায়
যাৰ ফলত আপুনি প্ৰয়োজনতকৈ অধিক আৱেগিক হৈ পৰিব পাৰে আৰু নিজৰ বহু কাম নষ্ট কৰিব পাৰে। অৰ্থাৎ প্ৰেমৰ স্পন্দক লৈ আনৰ লগত বন্ধুত্ব অধিক হোৱাৰ বাবে আপুনি মানসিকভাৱে কিছু অশান্তিত ভুগিব পাৰে, যাৰ ফলত আপোনাৰ কৰ্মতো কিছু সময় নষ্ট হোৱা পৰিলক্ষিত হৈছে। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা শনি সপ্তম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি জানিব পাৰিব যে আপোনালোকৰ সকলো কৃতকাৰ্যতা আৰু সফলতাৰ পুৰস্কাৰ আন কাৰোবাক দিয়া হৈছে। সেয়ে আন কাকো আপোনাৰ কামৰ বিনিয়োগৰ প্ৰশংসা বুটলিব নিদিব। অৰ্থাৎ আপুনি কিছুমান কৰ্মৰ ক্ষেত্ৰত আপোনাৰ যি সুযোগ, সেই সুযোগ আপোনালোকে নেহেৰুৱাব। এই সপ্তাহত বিশেষকৈ আপোনালোকে সেই সুযোগ হেৰুৱালে আন কাৰোবাৰে আপোনালোকৰ সেই সুযোগ গ্ৰহণ কৰিব পাৰে। সেয়ে আপুনি সতৰ্কতা হৈ থাকক যে আপোনালোকৰ যি সফলতাৰ যি পুৰস্কাৰ, সেই সফলতাৰ পুৰস্কাৰ যে অন্যই বুটলিব নোৱাৰে, তাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত আৰু যথোপনষ্টি চেষ্টা কৰাটো আপোনাৰ প্ৰয়োজন। অন্যথা আপুনি নিজৰ কেৰিয়াৰৰ নেতিবাচক ৰূপত লোকচান সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আপোনাৰ এটা বেয়া মনোভাৱ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত। কৰ্মক্ষেত্ৰত এই সপ্তাহত ছাত্ৰ ছাত্ৰী মিশ্ৰিত ফলাফল লাভ কৰিব। সপ্তাহটোৰ শেষৰ 2টা দিন আপোনালোকৰ যথেষ্ট ভাল হ'ব আৰু আপুনি অধ্যয়ন আৰু উচ্চ শিক্ষা দুয়োটাতে সফলতা লাভ কৰিব পাৰিব। অৰ্থাৎ এই সপ্তাহত আপোনালোকৰ মিশ্ৰিত ফলাফল অৰ্থাৎ ভাল বেয়া দুয়োটাই থাকিব আৰু যিসকল উচ্চ শিক্ষাৰ বাবে তেওঁলোকৰ বাবে বহুতো সফলতা লাভ কৰাৰ যোগ আছে। এই সপ্তাহটো আপুনি নিজকে দুমোচালৈ যোৱাটো পৰিহাৰ কৰি এই সমস্যাত মনটো কেৱল অধ্যয়নৰ প্ৰতি নিবিষ্ট কৰি ৰখা উচিত। অৰ্থাৎ আপোনাৰ মনটো অধ্যয়নৰ প্ৰতি বহাই ৰখাটো আপোনাৰ খুব প্ৰয়োজন। এই সপ্তাহটোত বিবাহিত জীৱনত এই সপ্তাহত আপোনাৰ ধৈৰ্য পৰীক্ষা হ'ব পাৰে, যাৰ ফলত আপুনি যথেষ্ট জটিলতাৰো সন্মুখীন হ'ব পাৰে। এনে পৰিস্থিতি আপোনাৰ বাবে ভাল হ'ব যে নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি এই সকলোবোৰ বিৰূপ পৰিস্থিতি পাৰ হৈ যোৱাৰ বাবে অপেক্ষা কৰক। অৰ্থাৎ বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে আপোনালোকৰ এই সপ্তাহটোত, যিটো সমস্যা আপোনালোকে কিছু নিয়ন্ত্ৰণ ৰাখি এই সমস্যাটো পাৰ হৈ যোৱাৰ আপুনি অপেক্ষা কৰিব লাগিব, তেতিয়া আপোনাৰ বাবে ভাল হ'ব। উপায় হিচাপে থাকিব আপোনাৰ এই সপ্তাহত প্ৰাচীন পাঠ আদিত্য হৃদয়গম প্ৰতিদিনে জাপ কৰক আপুনি পৰাপক্ষত এই সপ্তাহটোত। এতিয়া আহিছোঁ কন্যা ৰাশি সাপ্তাহিক ৰাশিফল। আপুনি এই সপ্তাহত নিজৰ হেৰুৱা আত্মবিশ্বাস আৰু উদ্যম ঘূৰাই পাব। আপোনাৰ যিটো আত্মবিশ্বাস আপুনি ভাঙি গৈছে, এই সপ্তাহ আপোনাৰ আকৌ পুনৰ সেই কৰ্মৰ আত্মবিশ্বাস আপুনি জাগ্ৰত হ'ব। ফলস্বৰূপে পূৰ্বতে কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত যদিহে আপুনি জটিলতাৰ সন্মুখীন হৈছিল, এতিয়া সেই সমস্যাটো দূৰ হ'ব। আপুনি বুজাবুজিৰে সৈতে শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। কিছুমান ক্ষেত্ৰত যিটো সিদ্ধান্ত আধৰুৱা হৈছিল, সেইবোৰ কৰ্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই সপ্তাহ আপোনাৰ ভাল সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। লগতে এতিয়া চন্দ্ৰ ৰাশিৰ পৰা শনি ষষ্ঠ গৃহস্থিত হোৱাৰ কাৰণে এই সময়খিনিত আপুনি সমাজৰ বহুকেইজন সন্মানীয় ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ সুযোগ লাভ কৰিব। অৰ্থাৎ আপুনি ভাল গ্ৰহৰ স্থিতিৰ বাবে আপুনি কিছু সমাজৰ গণ্যমান্য ব্যক্তি বা কিছু সন্মানীয় ব্যক্তিৰ লগত তেওঁলোকৰ সম্পৰ্ক স্থাপন কৰি কিছুমান বিষয়ত আপোনালোকে আলাপ আলোচনা কৰাৰ সুযোগ লাভ কৰিব। এই সময়ছোৱাত আপুনি তেওঁলোকৰ অভিজ্ঞতাৰ পৰা শিকি নতুন পৰিকল্পনা আৰু ৰণনীতি প্ৰস্তুত কৰিব পাৰিব। লগতে যিয়ে আপোনাক ভৱিষ্যতত ধন উপযুক্তভাৱে বিনিয়োগ কৰাত সহায় কৰিব। আপোনালোকে ধন কেনেকৈ বিনিয়োগ কৰিব তেনেবোৰ বিষয়তে আপুনি ভাল ব্যক্তিৰ পৰা এই সপ্তাহ আপুনি জ্ঞান লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি গোটেই সপ্তাহটোৰ সময়ে ভাতৃ ভগ্নীৰ পৰা সমৰ্থন লাভ কৰিব আৰু আপুনি শান্ত আৰু সুখী হৈ পাৰিবাৰিক জীৱনটো আগবঢ়াই নিব পাৰিব। অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰত এই সপ্তাহটো আপোনাৰ খুবেই ভাল বুলি পৰিগণিত হৈছে। আপুনি দৈনিক শহুৰৰ সৈতে সকলোবোৰ কথা আলোচনা কৰা উচিত। যদিও এই সপ্তাহত আপোনাৰ মুখত হাঁহি থাকিব, তাৰ মাজতো আপোনাৰ মাজত কিছু উদাসীনতাও দেখা যাব, কাৰণ আপোনাৰ হাঁহিটো অৰ্থহীন হ'ব আৰু আপোনাৰ প্ৰেমাস্পদে বুজি পাব যে আপোনাৰ হাঁহিত সদায় থকা জিলিকনিটো এতিয়া নাই। অৰ্থাৎ আপোনাৰ যি সুখৰ অনুভূতি, অৰ্থাৎ সেই সুখৰ অনুভূতিটো আপোনাৰ ভাল বেয়া দুয়োটাৰ মাজতে এই সপ্তাহত চলি থাকিব। এনে পৰিস্থিতিত আপোনালোকে প্ৰেমাস্পদ আপোনাৰ এই উদাসীনতা ভুল বাক্য পূৰ্বে আপুনি আপোনাৰ জীৱনলৈ অহা নিৰন্তৰ সংগ্ৰাম আৰু বাধাসমূহ বিষয়ে অৱগত কৰক। আপোনাৰ জীৱনত যি সংগ্ৰাম, যি সমস্যা, সেই সমস্যাটো আপোনাৰ প্ৰেমাস্পদৰ আলোচনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো
সহকৰ্মীৰ দ্বাৰা আপুনি প্ৰতাৰিত হ'ব পাৰে, যাৰ কাৰণে আপোনাৰ কিছু স্থগিত হ'ব পাৰে, অৰ্থাৎ কিছু কৰ্মক্ষেত্ৰত বেয়া পৰিৱেশে সৃষ্টি কৰিব এই সপ্তাহটো আপোনাৰ। এনেকুৱা পৰিস্থিতি আপোনাৰ পূৰ্বৰ পৰা মিছলীয়া মানুহৰ পৰা দূৰত থকা উচিত। যদিহে আপুনি কোনো এখন ভাল অথবা নাম থকা মহাবিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে ঘৰৰ পৰা দূৰত থকাৰ কথা ভাবি আছে, তেনেহ'লে এই সময়ছোৱাত অনুকূল সুযোগ লাভ কৰিব। অৰ্থাৎ শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ বাবে যি দূৰণিবতীয়া যাত্ৰা য'ত থাকি সিহঁতে শিক্ষা গ্ৰহণ কৰিব বুলি ভাবিছে, তেওঁলোকৰ বাবে খুব ভাল বুলি প্ৰমাণিত হৈছে এই সপ্তাহটোত। সেয়ে ইয়াৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষকৰ পৰা সহায় বিচাৰিব লাগিব। অৱশ্যে এই সময়ছোৱাত কোনো ধৰণৰ চমু পদ গ্ৰহণ নকৰিব, অন্যথা আপুনি ইয়াৰ বাবে গোটেই জীৱন পস্তাব লাগিব। যদিহে দাম্পত্য জীৱনৰ কোনো বিবাদ চলি আছে, তেনেহ'লে এই সপ্তাহত তাৰ মীমাংসা হ'ব। ফলস্বৰূপে আপোনালোকৰ দাম্পত্য জীৱনৰ বান্ধোন শক্তিশালী হৈ উঠা পৰিলক্ষিত হ'ব। অৰ্থাৎ বৈবাহিক জীৱনৰ কিছু সমস্যাৰ পৰা মুক্ত লাভ কৰি এই সপ্তাহটোত তেওঁলোকে এই সমস্যাবোৰ এই সপ্তাহটো মীমাংসা কৰিবলৈ সক্ষম হ'ব, আৰু ফলস্বৰূপে দাম্পত্য জীৱনৰ এক শক্তিশালী বান্ধোন ৰূপে এই সপ্তাহটো আপোনালোকৰ পৰিলক্ষিত হৈছে। উপায় হিচাপে থাকিব এই সপ্তাহত প্ৰতিদিনে 23 বাৰ ওং নমো নাৰায়ণ জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ তুলা ৰাশিৰ সাপ্তাহিক ৰাশিফল। এগৰাকী বন্ধু বান্ধৱী বা সহকৰ্মীৰ স্বাৰ্থপৰতা স্বভাৱৰ ফলস্বৰূপে এই সপ্তাহত আপোনাৰ মানসিক শান্তি ভংগ হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি গাড়ী চলাই থাকোঁতে মনোনিৱেশ কৰিব নোৱাৰিব। গতিকে গাড়ী চলাওঁতে এই সপ্তাহটো আপুনি অধিক সতৰ্কৱান হোৱা উচিত। অৰ্থাৎ আপুনি কিছুমান মানসিক চাপৰ বাবে আপোনাৰ মনৰ শান্তি ভংগ হোৱাৰ এই সপ্তাহত পৰিলক্ষিত হৈছে। কিন্তু আপোনালোকে যেতিয়া গাড়ী আদি ইত্যাদি আপুনি চলায়, তেতিয়া আপুনি গাড়ী ঘোঁৰা চলাওঁতে আপোনালোকে এই সপ্তাহত খুবেই সাৱধান হোৱা উচিত, কিয়নো আপোনালোকে সাৱধানতে গাড়ী চলালে আপোনালোকে সুৰক্ষিত থাকিব। এই সপ্তাহত আপোনাৰ আৰ্থিক জীৱনৰ অৱস্থা ভাল বুলি ক'ব পৰা নাযায়। গোটেই সপ্তাহটো আপোনাৰ ধন সম্পৰ্কে বহুতো অসুবিধাৰ সন্মুখীন হ'ব পাৰে। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰত কিছু দুৰ্বলতাটো থাকিব এই সপ্তাহটোত। লগতে আপুনি এই সময়ছোৱাটো সঞ্চয় কৰিবলৈ অসক্ষম হ'ব, যি মানসিক চাপ বৃদ্ধি কৰিব। এই সপ্তাহত আপুনি পৰিয়ালৰ শিশুসকলৰ লগত অনভিজ্ঞ লোকসকলৰ লগত কথা পাতোতে ধৈৰ্য ধৰিব লাগিব, যিহেতু আপোনাৰ আৰু তেওঁলোকৰ মাজত মতানৈক্য হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি ধৈৰ্য হেৰুৱাই কিছুমান বেয়া মাত মাতিব পাৰে। এনে পৰিস্থিতিত আপোনাৰ আপোনাৰ ভাৱমূৰ্তিটো নষ্ট হোৱাৰ সম্ভাৱনা আছে। সেয়ে এতিয়া এনেধৰণৰ কোনো কাম নকৰিব। অৰ্থাৎ আপোনাৰ মানসিক চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, আপোনাৰ ধন সঞ্চয় কৰিব নোৱাৰাৰ ফলত এই সপ্তাহত। লগতে আপোনালোকৰ কিছুমান ব্যক্তিৰ লগত তৰ্ক বিতৰ্ক হোৱাৰো সম্ভাৱনা আছে, যিটো আপোনালোকে ধৈৰ্য ধৰিব লাগিব, যিহেতু আপোনাৰ কিছুমান ব্যক্তিৰ সৈতে মতানৈক্য হোৱাৰ এই সপ্তাহত পূৰ্ণ সম্ভাৱনা আছে। সেয়ে আপোনালোকে কিছুমান ভাৱমূৰ্তি নষ্ট হোৱাৰ সম্ভাৱনা আছে আপোনাৰ। সেয়ে কোনো ধৰণৰ কাম নকৰিব আপোনালোকে যধে মধে যাতে এই সপ্তাহত অধৈৰ্য হয়। এই সপ্তাহত প্ৰেমত থকা লোকসকলে প্ৰেমাস্পন্দৰ সৈতে মুকলিয়াকৈ মনৰ কথা পাতিব পাৰিব। ইয়াৰ ফলত আপুনিও অনুভৱ কৰিব যে এই কথাবোৰে আপোনাৰ পক্ষত ক্ৰিয়া কৰিব আৰু সম্পৰ্কত সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে মুকলিমূৰীয়াকৈ কথা পাতিবলৈ এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে। আৰু তেওঁৰ সম্পৰ্কত সকলো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে সেই সমস্যাবোৰ আলাপ আলোচনা কৰিব পাৰে। আপোনাৰ প্ৰেমাস্পন্দে নিজৰ মিঠা কথাৰ দ্বাৰা এই সময়ছোৱাত আপোনাক যথেষ্ট পৰিমাণে সন্তুষ্ট কৰিব। এই সপ্তাহটো চন্দ্ৰ ৰাশিৰ পৰা শনি পঞ্চম গৃহত স্থিত হোৱাৰ কাৰণে এই সপ্তাহটো আপোনাৰ বাবে কৰ্মক্ষেত্ৰৰ পৰিস্থিতি আগৰ তুলনাত বহুতো ভালদৰে আগবাঢ়ি যোৱাৰ যেন লাগিব। অৰ্থাৎ কৰ্মক্ষেত্ৰত কিছু উন্নতি হ'ব এই সপ্তাহটোত। এনে পৰিস্থিতি আপোনাৰ সফলতাৰ আঁৰত থকা সৰু মানুহ আৰু শ্ৰমিকসকলে এই সময়ত আপুনি নিজে আগবঢ়াই লৈ কৃতজ্ঞতা জনাব লাগিব। অৰ্থাৎ আপোনাৰ লগত থকা যি শ্ৰমিকসকল, সেইসকলকো আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব, কাৰণ তেওঁলোকৰ এই সময়খিনি এক ইতিবাচক উৎসাহ প্ৰদান কৰিব আপোনালোকক। আপোনাৰ সাপ্তাহিক ৰাশিফল অনুসৰি ছাত্ৰীসকল জীৱনত বিভিন্ন ধৰণৰ ইতিবাচক পৰিৱৰ্তন দেখা যায় তেওঁলোকৰ ছাত্ৰ জীৱনত এই সপ্তাহটোত। যদিহে আপুনি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে,
তেনেহ'লে এয়া হৈছে তাৰ বাবে উত্তম সময়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে চলাই থকা ছাত্ৰসকলৰ বাবে খুব এটা ভাল সময় এই সপ্তাহটোত, কাৰণ এই সময়খিনি কেইবাটাও গ্ৰহে আপোনাৰ ৰাশিত দৃষ্টি পেলাব, যিয়ে আপোনাৰ যথেষ্ট সফলতা প্ৰদান কৰিব, অৰ্থাৎ আপোনাৰ সফলতা প্ৰদান কৰা খুবেই সক্ষম হ'ব। এই সপ্তাহত আপুনি নিজৰ বিবাহিত জীৱন উপভোগ কৰা আৰু জীৱনসংগীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰা পৰিলক্ষিত হ'ব। ইয়াৰ বাবে আপুনি তেওঁৰ সৈতে ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে, অৰ্থাৎ বৈবাহিক জীৱনত খুব এটা ভাল সম্পৰ্ক গঢ়ি উঠিব এই সপ্তাহত আপোনালোকৰ, যাৰ বাবে আপোনালোকে ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। উপায় হিচাপে দেখিব এই সপ্তাহত প্ৰতিদিনে 33 বাৰ ওম শুক্ৰায় নম মন্ত্ৰটো জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল বৈশ্বিক ৰাশি। এই সময়ছোৱাত আপোনালোকৰ পৰিয়ালৰ এগৰাকী সদস্য ভগ্ন স্বাস্থ্য ভাললৈ অহা আপুনি পৰিলক্ষিত কৰিব, যাৰ বাবে আপুনি মানসিক চাপৰ পৰা কিছু পৰিমাণে মুক্ত হ'ব, অৰ্থাৎ পৰিয়ালৰ কিছুমান লোকৰ স্বাস্থ্যৰ ভাল অৱনতিৰ বাবে আপোনালোকৰ মানসিক দৈহিক প্ৰচলনৰ যি মানসিক চাপ, সেই চাপটো বা চিন্তাৰ পৰা আপুনি এই সপ্তাহত মুক্ত লাভ কৰিব। চন্দ্ৰ ৰাশিৰ পৰা বৃহস্পতি ষষ্ঠ গৃহত স্থিত হোৱাৰ কাৰণে এনে পৰিস্থিতিত নিজকে স্বাস্থ্যৱান কৰি ৰাখিব বাবে যথাসম্ভৱ তেওঁলোকৰ যত্ন লওক আৰু তেওঁলোকৰ সৈতে নিয়মীয়াকৈ যোগাভ্যাস কৰক। ক'ৰবাত আবদ্ধ হৈ থকা কিছুমান আৰ্থিক বিষয় এই সপ্তাহ আৰু আগলৈ সম্প্ৰচাৰিত হ'ব পাৰে। তাৰ লগতে এই সপ্তাহ বহুতো প্ৰকাৰৰ ব্যয় আপোনাৰ মনলৈ আহিব পাৰে। ইয়াৰ ফলত আপুনি অশান্তি অনুভৱ কৰিব পাৰে। ইয়াৰ বাবে আপুনি কোনো ধৰণৰ সিদ্ধান্ত উপনীত হ'বলৈ অপৰাগ হ'ব। এনে এক পৰিস্থিতি প্ৰতিটো ক্ষেত্ৰতে নিজকে শান্ত কৰি ৰাখক আৰু নিজৰ ব্যয়সমূহ সীমিত কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ আৰ্থিক দিশত কিছু সাৱধানতা অৱলম্বন কৰিব। লগত বিশেষকৈ আপোনালোকৰ ব্যয় এই সপ্তাহটো বিশেষকৈ হোৱাৰ সম্ভাৱনা আছে, বা আপোনালোকৰ এই ব্যয়ে আপোনাৰ অশান্ত অনুভৱ কৰিব পাৰে আপোনাৰ মনলৈ। সেয়ে আপুনি কোনো ধৰণৰ সিদ্ধান্ত ল'বলৈ আপুনি দুধুৰ-মধুৰ পৰিব পাৰে। এনে পৰিস্থিতি নিজকে শান্ত কৰি ৰাখক আৰু নিজৰ ব্যয়সমূহ সীমিত বা আপুনি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব। এই সপ্তাহত আপোনাৰ পৰিয়ালৰ এগৰাকী মহিলা সদস্য বেয়া স্বাস্থ্যৰ বাবে আপোনাৰ পৰিয়ালৰ অশান্তিময় পৰিৱেশ বিৰাজ কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে আপোনাৰ মানসিক চাপ বৃদ্ধি হ'ব, যাৰ নেতিবাচক প্ৰভাৱ আপোনাৰ জীৱনৰ ভিন ভিন ক্ষেত্ৰতো পৰিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালত কিছু সদস্যৰ কোনোবা এজন সদস্যৰ স্বাস্থ্য অৱনতি আপোনালোকৰ পৰিয়ালৰ পৰিৱেশটো কিছু অশান্তময় কৰাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। সেয়ে আপোনালোকৰ পৰিয়ালৰো স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো খুবেই প্ৰয়োজন। যোৱাটো সপ্তাহৰ দৰে আপোনাৰ প্ৰেম জীৱনত স্বাভাৱিকভাৱে আগবাঢ়িব, কিন্তু তথ্যটো আপুনি নিজৰ সংগীক কোনো ভুল কথা বা টান কথা কোৱাটো উচিত নহ'ব, অন্যথা আপোনালোকৰ প্ৰেমাস্পদে কষ্ট পাব পাৰে, যাৰ বাবে আপুনি পিছলৈ অনুশোচনা কৰিব লাগিব। যদি আপুনি কোনো বিনিয়োগ কৰাৰ কথা ভাবিছে, তেনেহ'লে সেই ভাৱনা এতিয়াই কিছু সময়লৈ স্থগিত কৰি ৰাখক, কাৰণ এই সময়ছোৱাত আপোনাৰ কৰ্মক্ষেত্ৰত কাম শিকাৰ বাবে ভাল। সেয়ে সেই অনুসৰি বিনিয়োগ কৰিবৰ বাবে অপেক্ষা কৰক। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰতো এই সপ্তাহটো স্বাভাৱিকভাৱে গুচি যাব। আপোনাৰ লগতে আপোনাৰ বিনিয়োগ কৰাৰ পৰা কিছু আৰু শিকিব লাগিব। আপোনাৰ ভাল বিনিয়োগ কৰিবলৈ আপুনি আৰু শিকাৰ প্ৰয়োজন হ'ব। এই সপ্তাহত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ স্থানান্তৰ যোগ আছে, যিসকল অধ্যয়নৰ বাবে বিদেশলৈ যাব চেষ্টা কৰি আছে। আৰু লগতে যদিহে আপুনি নিজৰ যথাসাধ্য চেষ্টা চলাই আছে, তেনেহ'লে আপুনি বৈদেশিক ভূমিত অংশ হোৱাত নিশ্চিতভাৱে সফল হ'ব। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলক বিদেশত অধ্যয়ন গ্ৰহণ কৰিবৰ বাবে খুব এটা ভাল সময় বুলি প্ৰতিফলিত হৈছে এই সপ্তাহত। এই সপ্তাহত আপোনাৰ শাহু-শহুৰৰ বাবে আপোনাৰ জীৱনসংগীৰ সৈতে কোনো যুক্তি-তৰ্ক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে সপ্তাহটোৰ শেষলৈ এই বিবাদসমূহ অন্ত পৰিব। সেয়েহে শান্ত হৈ থাকক আৰু ভাল সময়ৰ বাবে অপেক্ষা কৰক। এতিয়া শাহু-শহুৰৰ লগত কিছু বিবাদ হোৱাৰ সম্ভাৱনা আছে, কিন্তু সপ্তাহটোৰ শেষলৈ এই সকলোবোৰ শেষ হৈ যাব, অৰ্থাৎ নাইকিয়া হ'ব। উপায় হিচাপে থাকে মংগল প্ৰায় দৰিদ্ৰ লোকক ভোজন দান কৰক আপুনি পৰাপক্ষত এই সপ্তাহত। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। এই সপ্তাহত চন্দ্ৰ ৰাশিৰ পৰা চতুৰ্থ গৃহত ৰাহু স্থিত হোৱাৰ কাৰণে এই সপ্তাহত আপুনি স্বাস্থ্যক লৈ অধিক সতৰ্কৱান হৈ থাকিব, যাৰ বাবে আপুনি পূৰ্বতকৈ ভাল খাদ্য গ্ৰহণ কৰা দেখা যাব। সেয়ে আপুনি জীয়াই থকাৰ মানদণ্ডটো বজাই ৰাখক আৰু ভাল স্বাস্থ্যটো উপভোগ কৰক। তো আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব।
যদি আপুনি চৰকাৰী চাকৰিয়াল তেনেহ'লে এই সপ্তাহটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হোৱাৰ লগতে আগতকৈ ভাল হ'ব, কাৰণ এই সময়ছোৱাত আপুনি চৰকাৰৰ পৰা সা সুবিধা আৰু পুৰস্কাৰ লাভ কৰিব, যিয়ে আপোনাক এক ভাল স্তৰৰ লাভালাভ প্ৰদান কৰিব। আৰু এই সপ্তাহটো আপোনাৰ বন্ধুবৰ্গৰ এটা ভাল পৰিকল্পনা কৰি আপোনাক সুখী কৰি তুলিব। অৰ্থাৎ আপুনি যিসকল চৰকাৰী চাকৰিৰ লগত জড়িত তেওঁলোকক ভাল সময়ৰ পুৰস্কাৰ পোৱাৰ এই সপ্তাহটো শূন্য সম্ভাৱনা আছে। আৰু লগতে বন্ধুবৰ্গলৈ আপোনালোকৰ এটা ক'ৰবালৈ যোৱাৰ এটা পৰিকল্পনা হ'ব পাৰে এই সপ্তাহত, য'ত আপুনি বন্ধুবৰ্গৰ সৈতে ফূৰ্তি কৰা আৰু পুনৰ একত্ৰিত কৰাৰ সুযোগ লাভ কৰিব এই সপ্তাহত। এই সপ্তাহত আপোনাৰ বাবে বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত ভাল হ'ব, কিন্তু আপুনি যাতে আপোনাৰ প্ৰেমাস্পদক অসন্তুষ্ট নকৰে তাৰ প্ৰতি বিশেষ চকু ৰখা উচিত। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো কিছুটো ভালেই যাব, কিন্তু আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যে হঠাৎ সৃষ্টি নহয় তাৰ পৰা আপুনি সতৰ্কতা হোৱাটো প্ৰয়োজন। আপুনি এতিয়া সেই বিষয়বোৰ চিন্তা নকৰিব পাৰে, কিন্তু পিছলৈ প্ৰস্তাৱ লাগিব। এই সপ্তাহত চন্দ্ৰ ৰাশি বা তৃতীয় গৃহত শনি স্থিত হোৱাৰ কাৰণে এই সপ্তাহত কাৰ্যালয়ত কোনো প্ৰজেক্ট আপুনি লাভ কৰিব পাৰে, যাৰ বাবে আপুনি পূৰ্বৰ পৰা আশা কৰি আছিল। সেয়েহে এতিয়া সেই দায়িত্ব লাভ কৰাৰ পিছত এই সময়খিনি আপোনাৰ মন প্ৰসন্ন হোৱা দেখা যাব, যাৰ বাবে আপোনাৰ মুখত সন্তুষ্টি হাঁহি জিলিকি উঠিব। এনে পৰিস্থিতিত ভাল সময় উপভোগ কৰি সঠিক লাভ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ আপোনাৰ মনে বিচৰা কিছুমান কামৰ প্ৰজেক্ট আপুনি আশা কৰা মতে লাভ কৰিব এই সপ্তাহটোত। এই সপ্তাহত পৰিয়ালৰ শিশুসকলৰ খেল ধেমালিৰে আপোনালোকৰ অধ্যয়নত ব্যাঘাত জন্মাব পাৰে, যাৰ বাবে আপুনি নিবিচাৰিলেও তেওঁলোকৰ ওপৰত খং কৰা দেখা যাব। ই পাৰিবাৰিক শান্তি নষ্ট কৰাৰ সম্ভাৱনা বৃদ্ধি কৰিব। অৰ্থাৎ শিশুসকলে অধ্যয়নৰ প্ৰতি মনোযোগ নিদি খেল ধেমালিৰে বেছি মনোযোগ কৰা দেখা যায়, যাৰ ফলত আপোনালোকক খং উঠাটো স্বাভাৱিক হৈ পৰিব। এই সপ্তাহ আপোনালোকৰ বৈবাহিক জীৱনত কিছু পৰিমাণে বিৰক্ত হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি বুজা উচিত যে সময়ৰ লগে লগে প্ৰতিটো সম্পৰ্কই পুৰণা হৈ পৰে। সেয়েহে আপুনি দাম্পত্য জীৱন মধুৰ কৰি তুলিবৰ বাবে আপুনি জীৱনসংগীৰ সৈতে এক ৰোমাঞ্চক ভ্ৰমণত যোৱাত উচিত। এনে কৰাৰ দ্বাৰা আপুনি সম্পৰ্ক জীপাল কৰি তুলিব। অৰ্থাৎ বৈবাহিক জীৱনত কিছু সমস্যা দেখা দিব পাৰে এই সপ্তাহটোত। আপোনালোকে এই সমস্যাটো মুক্ত লাভ কৰিবলৈ আপোনালোকে এই সপ্তাহটো কিছুমান দূৰণিবতীয়া ভ্ৰমণ বা যাত্ৰা কৰিলে আপোনালোকে এই সমস্যাৰ পৰা মুক্ত লাভ কৰিব। উপায়: প্ৰতিদিনে 21 বাৰ ওং ৰাহৱে নম জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছোঁ মকৰ ৰাশি সাপ্তাহিক ৰাশিফল। এই সপ্তাহত আপুনি মুখ আৰু ডিঙিত লগত জড়িত সমস্যাৰ পৰা সকাহ লাভ কৰিব। অৱশ্যে চন্দ্ৰ ৰাশিৰ পৰা তৃতীয় গৃহত শনি স্থিত হোৱাৰ কাৰণে আপুনি ঠাণ্ডা পানী খোৱাটো উচিত নহয় আৰু নিজৰ খাদ্য তালিকাত ফল মূল অন্তৰ্ভুক্ত কৰা উচিত। চকুৰ লগত জড়িত সমস্যা পৰিহাৰ কৰিবৰ বাবে আপুনি যথেষ্ট পানী খোৱাটো দৰকাৰী। গ্ৰহীয় অৱস্থা অনুসৰি এই লোকসকলে পূৰ্বতকৈ ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ লগত জড়িত কিছুমান সমস্যাত আপুনি কিছু সতৰ্কতা হোৱাটো প্ৰয়োজন। খোৱা লোৱাটো আপুনি চাই চিতি এই সপ্তাহটো খাব আপোনালোকৰ কিছুমান বেমাৰ আজাৰ নিয়ম অনুসৰি। ভাল ফলাফল লাভ কৰিব এই সপ্তাহ আপোনালোকে অৱস্থানটো। ইয়াৰ ফলত আপুনি সমাজত আপোনালোকৰ স্থান শক্তিশালী কৰিবৰ বাবে আৰু সম্পত্তি বৃদ্ধি কৰিবৰ বাবে এই সময়ছোৱাত আপুনি বহুতো সুযোগ প্ৰাপ্ত কৰাৰ সম্ভাৱনা আছে। আপোনালোকৰ কিছু সমাজৰ কিছুমান ভাল সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে এই সপ্তাহটোত। যদিহে আপোনাৰ পৰিয়ালৰ কাৰোবাৰ বিবাহ হৈছে, তেওঁলোকে এই সপ্তাহত নতুন অতিথি আগমনৰ সম্বাদ লাভ কৰিব পাৰে। এই পৰিয়ালৰ ইতিবাচক কঢ়িয়াই আনিবৰ লগতে জ্যেষ্ঠজনক সন্তুষ্ট কৰাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অৰ্থাৎ নতুন বিবাহিত দম্পতীসকলৰ বাবে নতুন আলহী আগমনৰ বাবে তেওঁলোকে এটা ভাল সংকেত পাব পাৰে আজিৰ দিনটোত। লগতে তেওঁলোকৰ মাজত আনন্দ উৎসাহৰ মাজত মানসিক চাপৰ পৰা মুক্ত লাভ কৰিব এই সপ্তাহত। এই সপ্তাহত আপুনি ৰোমাঞ্চ উপভোগ কৰিবৰ বাবে বহুতো সুযোগ লাভ কৰিব, যিহেতু আপুনি বেছিভাগ সময় প্ৰেমাস্পদৰ সৈতে কটাব আৰু সেয়ে আপুনি মুকলি মনেৰে নিজৰ অভিজ্ঞতা আৰু প্ৰেমৰ প্ৰকাশ কৰা উচিত। এই ৰাশিৰ লোকসকলে অংশীদাৰ ব্যৱসায় কৰে, তেওঁলোকে এই সমস্যাত পূৰ্বৰ সকলো লোকচানৰ পৰা মূৰ দাঙি উঠিবৰ বাবে প্ৰয়োজনীয় সকলো সহায় লাভ কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এই সপ্তাহটো খুবেই ভাল বুলি পৰিগণিত হৈছে আপোনাৰ। লগতে ব্যৱসায় ক্ষেত্ৰতো লোকচানৰ পৰা আগৰ যি লোকচান সেই লোকচানটো ৰিকভাৰ হৈ যাব এই সপ্তাহটোত, মূৰ দাঙি উঠিব। কাৰণ এই সময়ছোৱাত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত আগতকৈ অধিক ফলদায়ক বুলি প্ৰমাণিত হ'ব। আপুনি বহুতো গণ্যমান্য ব্যক্তিক লগ পাব পাৰিব আৰু ব্যৱসায় প্ৰসাৰৰ বাবে সঠিক পৰিকল্পনা কৰিব। অৰ্থাৎ ব্যৱসায়ৰ বাবে খুব ভাল এই সপ্তাহটো আপোনাৰ।
শিক্ষাৰ্থীসকলে বুজিব লাগিব যে শিক্ষাৰ ক্ষেত্ৰত জড়িত সকলো কাম সপ্তাহটো শেষলৈ পেলাই থোৱাটো বুদ্ধিমানৰ কাম নহয়, কিয়নো চকুৰ পলকতে সপ্তাহটো অন্ত হয়, যাৰ পিছত সময়ৰ অভাৱৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে। গতিকে এতিয়া আলস্য নিজৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নিদিব আৰু বাকী থকা সকলোবোৰ কামবোৰ সোনকালে হাতত লৈ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। অৰ্থাৎ শিক্ষাৰ্থীসকলে যি তেওঁলোকৰ পঢ়া বা অধ্যয়নৰ যি কাম কাজ সেই কাম কাজবোৰ এই সপ্তাহটোৱে যিমান পাৰে শেষ কৰিবলৈ চেষ্টা কৰিব লাগিব, যাৰ ফলত আপোনালোকৰ সফলতাৰ প্ৰাপ্তি হ'ব। এই সপ্তাহটো আপোনাৰ জীৱনসংগীৰ পৰা বাৰে বাৰে সমৰ্থন লাভ কৰাৰ পিছতো আপুনি উপলব্ধ কৰিব যে আপোনাৰ বৈবাহিক জীৱনে আপোনাৰ বাবে যথেষ্ট আনন্দ কঢ়িয়াই আনিছে। ই আপোনাৰ ভৱিষ্যতৰ জীৱনটো মুকলিয়াকৈ আৰু সুখীভাৱে আগবঢ়াই নিয়াত সহায় কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো খুব আনন্দময় আৰু স্মৃতিময় সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। উপায়: প্ৰতিদিনে 11 বাৰ শস্য ৰাম নম জাপ কৰক আপুনি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি সপ্তাহে। এই সপ্তাহ চন্দ্ৰ ৰাশিৰ পৰা দ্বিতীয় গৃহত ৰাহু স্থিত হোৱাৰ কাৰণে এই সপ্তাহৰ আৰম্ভণি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বৰ ভালেৰে যাব বুলি ক'ব নোৱাৰি। অৱশ্যে আপুনি এই সপ্তাহটো এই ক্ষেত্ৰত কিছু উন্নতি লাভ কৰিব। সেয়ে চন্দ্ৰ ৰাশিৰ পৰা সপ্তম গৃহত স্থিত হোৱাৰ কাৰণে আপুনি এই সপ্তাহটো একেবাৰে আৰম্ভণিতে স্বাস্থ্যলৈ অধিক সতৰ্কতা হোৱা উচিত। আপুনি এই সপ্তাহত আপোনাৰ ধন ৰাহি কৰা আটাইতকৈ অধিক প্ৰয়োজন হ'ব, কিয়নো এই সপ্তাহত কোনো ঋণদাতাই আপোনাৰ পৰা ধন উভতাই বিচাৰিব পাৰে। অৰ্থাৎ এই সপ্তাহ আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত সিমান এটা ভাল যাব বুলি ক'ব নোৱাৰি। সেয়ে আপোনালোকে স্বাস্থ্যৰ কিছু আপোনালোকে যতন লোৱাৰ প্ৰয়োজন আছে এই সপ্তাহটোত। লগতে আপুনি ধনৰ লগত জড়িত যিসকলে আপুনি আনৰ পৰা ধন লৈছিল, সেইসকল আজি ঋণদাতাই আপোনাৰ পৰা ধন উভতাই বিচাৰিব পাৰে এই সপ্তাহ আপোনালোকে। এনে পৰিস্থিতি যদিহে আপুনি তেওঁৰ ধন ঘূৰাই দিয়ে, তেনেহ'লে আপুনি আৰ্থিক সংকটত পৰিব পাৰে। যদি আপুনি ধন নিদিয়ে, তেতিয়াহ'লে আপোনাৰ সন্মান নষ্ট হ'ব পাৰে। আপোনাৰ উদ্যমী প্ৰাণচঞ্চল আৰু উষ্ম ব্যৱহাৰে আপোনাৰ চৌপাশে থকা সকলোকে আপ্লুত কৰিব, বিশেষকৈ আপোনাৰ পৰিয়ালৰ সদস্যসকলক। আপোনালোকে ধন উভতাই দিবলৈ যথোপযুক্ত চেষ্টা কৰিব এই সপ্তাহত, যাৰ বাবে আপুনি পিতৃ মাতৃৰ পৰা মৰম আৰু আদৰ লাভ কৰিব। আপুনি কিছুমান কৰ্মৰ ফলত প্ৰেমাস্পন্দৰ প্ৰতি আপোনাৰ ভাল পোৱাটো বৃদ্ধি হোৱা পৰিলক্ষিত হ'ব। কিন্তু এই সপ্তাহত আপুনি বুজিব লাগে যে প্ৰেমাস্পন্দৰ সন্মুখত আপোনাৰ সকলোবোৰ অনুভৱ প্ৰকাশ কৰাটো কেতিয়াবা ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছুমান এই ক্ষেত্ৰতো ভালেই যাব প্ৰেমৰ ক্ষেত্ৰত, কিন্তু প্ৰেমৰ যি সকলো কথাবোৰ জীৱনৰ সকলো কথা খুলি গ'লে যে ভাল হ'ব তেনেকুৱা বুলি নহয়। আপোনাৰ কিছুমান কথা আপোনালোকে নিজৰ পক্ষে ৰখাটো ভাল হ'ব। সেয়ে আপুনি আৱেগৰ পৰা নিয়ন্ত্ৰণ ৰাখি প্ৰেমাস্পন্দৰ সন্মুখত নিজৰ অনুভৱ প্ৰকাশ কৰাৰ বাবে বাৰে বাৰে পৰিহাৰ কৰা উচিত। এনে নকৰিলে আপোনাৰ সম্পৰ্কতো কিছু জটিলতা আহিব পাৰে। এই ৰাশি ব্যৱসায়ীসকলে কোনো ঘনিষ্ঠ বন্ধু বা বান্ধৱীৰ ভুল পৰামৰ্শৰ ফলস্বৰূপে সমস্যাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত। সেয়েহে কোনো সিদ্ধান্ত লওঁতে আনৰ চকু মুদি বিশ্বাস কৰাৰ ক্ষেত্ৰত সাৱধান হৈ থাকক। অৰ্থাৎ কিছুমান সিদ্ধান্ত লওঁতে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব এই সপ্তাহত। এই সপ্তাহত অধ্যয়নৰ ক্ষেত্ৰত সফলতা লাভ কৰিবৰ বাবে আপুনি নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰ হৈ থকাটো উচিত। এনে পৰিস্থিতিত আপোনাৰ সংগ পৰিৱৰ্তন কৰক আৰু ভুল কাম কৰি থকা আৰু আপোনালোকৰ বিভিন্ন সমস্যাত জড়িত কৰা লোকসকলক নিজৰ জীৱনৰ পৰা আঁতৰাই পঠাওক। আপুনি এনেকুৱা কিছুমান ব্যক্তিৰ পৰা পৰিহাৰ কৰা উচিত এই সপ্তাহটো, যিবোৰ ব্যক্তি আপোনাৰ ভুল কাম কৰাবলৈ বাধ্য কৰে। এনেবোৰ ব্যক্তিৰ পৰা আপুনি পৰিহাৰ হৈ থাকক এই সপ্তাহটোত। আনকি যদিও আপুনি এই মুহূৰ্ততে তাৰ নেতিবাচক প্ৰভাৱসমূহ উপলব্ধ কৰিব পৰা নাই, আপুনি পিছৰ নিজৰ জীৱনলৈ ইয়াৰ পাৰ্শ্বক্ৰিয়াসমূহ পৰ্যবেক্ষণ কৰিব পাৰিব। ইয়াৰ যিটো পৰিণতিটো আপুনি পৰিণতিটো পৰিলক্ষিত হৈছে এই সপ্তাহত। এই সপ্তাহত আপুনি উপলব্ধ কৰিব যে দাম্পত্য জীৱনত কেৱল আপোনাৰেই নহয়, আপোনাৰ জীৱনত যথেষ্ট অৰিহণা আছে। আপুনি কোনো সমস্যাত সাঙুৰ খাই পৰিব পাৰে আৰু আপোনাৰ জীৱনসংগীয়ে আপোনাক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিবৰ বাবে আপুনি আশা ভবাতকৈ বহু দূৰ আগুৱাই যাব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভালেই সপ্তাহ বুলি আপোনাৰ পৰিগণিত হৈছে। উপায়: শনিবাৰে দৰিদ্ৰ ব্যক্তিক ভোজন দান কৰক আপুনি পৰাপক্ষত। এতিয়া বন্ধুসকল শেষৰটো সাপ্তাহিক ৰাশিফল পঢ়িবলৈ আছে মীন ৰাশি, যিটো 11 মাৰ্চৰ পৰা 17 মাৰ্চৰ ভিতৰত থাকিব এই সপ্তাহটো। এই সপ্তাহত আপোনাৰ ভগ্ন স্বাস্থ্য উন্নত হোৱাৰ লগতে আপুনি নিজৰ জীৱনত কিছু ভাল খবৰ লাভ কৰিব পাৰে। অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত খুবেই ভাল বুলি পৰিগণিত হৈছে সপ্তাহটোত। এনে পৰিস্থিতিত নিজৰ আনন্দখিনি নিজৰ মাজতে ৰখাৰ পৰিৱৰ্তে আনৰ আগতো প্ৰকাশ কৰক, কাৰণ ই আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পেলাব আৰু লগতে আপুনি সেই আনন্দ দুগুণে লাভ কৰিব। অৰ্থাৎ আপোনাৰ যি সফলতা, সেই সফলতা আপোনালোকে বন্ধুবৰ্গৰ মাজত বিতৰণ কৰাটো আপোনাৰ বাবে ভাল বুলি পৰিগণিত হৈছে।
চন্দ্ৰ ৰাশিৰ পৰা সন্দৰ্ভত ৰাহু প্ৰথম গ্ৰস্তিত হোৱাৰ কাৰণে আপুনি এই সপ্তাহটো আকস্মিকভাৱে আপুনি এই সপ্তাহটো কোনো নতুন উৎসৱৰ ধন লাভ কৰিব পাৰে অৰ্থাৎ আপুনি ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এই সপ্তাহটোত আপোনাক সুখী কৰি তুলিছে ই আপোনাৰ মনৰ ইতিবাচক বৃদ্ধি কৰাৰ লগতে আপুনি ঘৰলৈ যাওঁতে ঘৰৰ কোনো সৰু সদস্যৰ বাবে আপুনি কোনো উপহাৰ লৈ যাব পাৰে আপুনি সেই পইচাৰে আপুনি কিছু উপহাৰ লৈ যাব পাৰে এই সপ্তাহত আপোনাৰ জীৱনসংগী আপোনাৰ পৰিয়ালৰ পুনৰ একত্ৰিত কৰাত সহায় কৰিব আৰু ই আপোনাৰ আটাইতকৈ লাভজনক কথা হিচাপে প্ৰমাণিত হ'ব জীৱনসংগী আপোনালোকৰ এটা খুব ভাল এটা পৰিয়ালৰ এটা সম্পৰ্ক গঠন কৰা আপোনালোকক পৰিলক্ষিত হ'ব এই সপ্তাহটোত লগতে আপুনি কোনো সম্পৰ্কীয় ব্যক্তি অথবা বন্ধুবৰ্গৰ লগত সুন্দৰ উপহাৰ লাভ কৰাৰ সুযোগ আছে এই সপ্তাহত আপুনি কোনো কাৰণবশতঃ প্ৰেমস্পন্দৰ পৰা দূৰ স্থানলৈ যাব পাৰে কিন্তু সামাজিক মাধ্যমৰ যোগেদি আপোনাৰ প্ৰেমৰ আগৰ দৰে জীয়াই ৰাখিব অৰ্থাৎ আপোনালোকৰ প্ৰেমস্পন্দৰ ক্ষেত্ৰত দূৰত্ব বাঢ়িলেও আপোনালোকৰ প্ৰেমৰ যি সম্পৰ্ক সেই সম্পৰ্কটো একেই থাকিব লগতে সকলো ভুল বুজাবুজিটো দূৰ হ'ব আৰু আপোনালোকৰ দুয়োৰে পৰস্পৰৰ প্ৰতি গভীৰ ভাল পোৱাটো অনুভৱ হৈ থাকিব এই সপ্তাহটোত আপোনাৰ সামাজিক সন্মান বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কাৰণ এই সপ্তাহত আপুনি বহুতো পৰোপকাৰী কামৰ লগত জড়িত হৈ থাকিব যাৰ বাবে আপুনি কেৰিয়াৰৰ ক্ষেত্ৰত লাভান্বিত কৰিব পাৰিব অৰ্থাৎ আপুনি সামাজিকমূলক কাম এই সপ্তাহটো কৰা পৰিলক্ষিত হয় এই সপ্তাহটোত এই ৰাশিৰ শিক্ষাৰ্থীসকলে বহুত সাম্ভাব্য সফলতা লাভ কৰা সূচিত কৰে কাৰণ এই সময়টো যথেষ্ট পৰিমাণে অনুকূল হ'ব আৰু আপুনি প্ৰচুৰ সফলতা লাভ কৰিবৰ বাবে সঠিক দিশত সন্ধান লাভ কৰিব অৰ্থাৎ শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিবলৈ খুবেই ভাল সপ্তাহ বুলি পৰিগণিত হৈছে এই সপ্তাহত কিছু ইতিবাচক আৰু জীৱনসংগীৰ মুখত এটা মিঠা হাঁহিয়ে আপোনাৰ সকলো দুখ আৰু যন্ত্ৰণা পাহৰি যোৱাত সহায় কৰিব এই ক্ষেত্ৰত আপুনি তেওঁৰ প্ৰতি অধিক আকৰ্ষিত হ'ব আৰু ইয়াৰ ফলত আপুনি বৈবাহিক জীৱনত যথেষ্ট লাভান্বিত হ'ব অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা এই সপ্তাহটো এক স্মৃতিময় এক আনন্দময় পৰিৱেশৰ মাজেৰে অতিবাহিত কৰিব এই সপ্তাহটো উপায় হিচাপে প্ৰতিবাৰে 21 বাৰ ওম বৃহস্পতিয় নম মন্ত্ৰ জাপ কৰক বন্ধুসকল এই সপ্তাহটোত ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে মাৰ্চ মাহৰ এই দ্বিতীয় সপ্তাহটোৰ ৰাশিফল সম্পূৰ্ণৰূপে চোৱাৰ বাবে আপোনালোকৰ ধন্যবাদ যদি ভিডিঅ'টো অকণমান ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই সাপ্তাহিক ৰাশিফলটো শ্বেয়াৰ কৰক ধন্যবাদ